সেইটোৱে একচুৱেলি আমি পাৰ্টি খাওয়াতে সেইটোৰ মোৰ পাৰ্টনাৰে মোক এইটো উঠাইছিলে। সেইটো কিন্তু আজি 5 বছৰৰ আগৰ কথা এইটো। যোৱাকালিৰ পৰা এখন বিশেষ ফটোৱে বিশেষ চৰ্চা লাভ কৰিছে ওদালগুৰি জিলাত, আৰু সেই ফটোখন হৈছে ওদালগুৰি খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ভৈৰাগুৰি VCDCৰ সভাপতি বেঞ্জামিন বসুমতাৰীৰ। আৰু বেঞ্জামিন বসুমতাৰীয়ে কিছুসংখ্যক পইচাৰ ওপৰত, টকাৰ ওপৰত তেওঁ শুই এখন ফটো তেওঁ আপলোড কৰিছিলে, আৰু সেই ফটোখন কোনোবা দুষ্ট প্ৰবৃত্তিৰ লোকে সেই ফটোখন সামাজিক মাধ্যমত আপলোড কৰিছিলে। মোৰ লগত এই মুহূৰ্তত বেঞ্জামিন বসুমতাৰী আছে। তেওঁৰ পৰা মই পোনে পোনে জানিব বিচাৰিম, সেই যিখন ফটো আপুনি পইচাৰ ওপৰত শুই আছিলে সেই ফটোখন আপোনাৰ হয়নে নহয়? সেইটোৱে একচুৱেলি আমি পাৰ্টি খাওয়াতে সেইটোৰ মোৰ পাৰ্টনাৰে মোক এইটো উঠাইছিলে। সেইটো কিন্তু আজি 5 বছৰৰ আগৰ কথা এইটো। এতিয়া যে কেনেকৈ মোৰ ফটোটো লৈ পেলাই যে ভাইৰেল কৰি আছে, খেল খেলি আছে, মই একো এইটো ক'ব নাজানো। এতিয়া ইলেকশ্যন ওচৰত আহি আছে, সেইকাৰণে মোক এইবাৰ এনেকৈ ভাইৰেল কৰিছে। সেই ফটোখন উঠাই আপুনি কাক দিছিলে, কাক শ্বেয়াৰ কৰিছিলে সেই সময়ত? এইটো সময়ত মই এনে মুষ্টিকে হেৰিত ফেচবুকত দিছিলোঁ। ফেচবুকত এইটো লৈ দিছিলোঁ, কিন্তু কোনোবা এইটো মই দিলে কৰিছে এইটো, কিন্তু কোনোবা মানে এইটো স্ক্ৰীনশ্বট কৰি লৈ পেলাই থৈছে। এতিয়া যে এইটোত লৈ মোক হাতীয়াৰ দৰে কৰিলে আৰু এইটো। কোনে ভাইৰেল কৰা বুলি ভাবে আপুনি সেই ফটোটো? এইবাৰ মই ক'ব নোৱাৰিম যে কোনে ভাইৰেল কৰিছে। এতিয়া ফাৰ্ষ্ট মই দেখা মতে এটা ছোৱালীৰ নাম হেৰি হৈছে কিবা ছমাইনা বসুমতাৰী বোলে। মই চিনিও নাপাওঁ, একো নাপাওঁ। সি কোন হয় নাজানো মই। সেই সময়ত ইমান টকা আপুনি ক'ৰ পৰা পাইছিলে? মই এইটো মোৰ বাইদেউ আৰু দাদাৰ পৰা মই ধাৰ লৈছিলোঁ। 3 লাখ টকা ধাৰ লৈছিলোঁ কাম কৰিবৰ কাৰণে। মোৰ দাদাৰ যে 2জন CRP হয়, আৰু এজন বাইদেউ দিল্লীত থাকে, তেখেতে মোক দিছিলে। আপুনি বৰ্তমান কি দায়িত্বত আছে? মই বৰ্তমান চেয়াৰমেনত আছে, ভৈৰাগুৰি VCDCৰ চেয়াৰমেন। আপোনাৰ কিছু মানুহে আপোনাক সমালোচনা কৰিছে যে আপুনি চৰকাৰী ঘৰ, যি প্ৰধানমন্ত্ৰীৰ আৱাস গৃহ আৰু MGNৰেগাৰ প্ৰথম আত্মসাৎ কৰি সেই ফটোটো তোলা, টকাৰ লাগি এইদৰে ফটো তোলা বুলি কৈছে। এই ক্ষেত্ৰত কি ক'ব আপুনি? এইবোৰ এতিয়া 5 বছৰৰ আগৰ ফটো। এইবোৰ আপোনালোকে ছ'চিয়েল মিডিয়াত যাই পেলাই আপোনালোকে চাব পাৰে যে ক'তবা থাকিছেও হ'ব পাৰে। মই ইমান এক্সপাৰ্ট নহয়। মই হেৰিৰ ছ'চিয়েল মিডিয়াত কিবা পষ্ট কৰা, কিবা কৰা, মই এনেই এক্সপাৰ্ট নহয়। মই 5 বছৰ আগৰ ফটো। 5 বছৰ আগৰ ফটো এইটো। চবেই জানে, পাব্লিকক সুধিলোঁ, পাব্লিকে ক'ব এইটোতো কোনোবা বছৰৰ ফটো। না চেয়াৰমেন আছিল, না পাৰ্টিত আছিল। মই পাৰ্টিতো নাছিল। আপুনি কি কাম কৰে এনেই চেয়াৰমেনৰ বাহিৰে? মই ঠিকা কৰোঁ আৰু খেতি কৰোঁ। মই যোৱাবাৰত মই 98 বিঘা মই ধান ৰুইছিলোঁ, আৰু এইবাৰ মই বৰ ধান ৰুইছোঁ 26 বিঘা। সেইটোৱে আৰু মোৰ বিজনেছ এইটোৱে, আৰু সৰু সুৰা কণ্ট্ৰেক্টৰ কৰোঁ মই। সেইটোৱে। কোনোবাই ষড়যন্ত্ৰ কৰিছে আপোনাক? মই ষড়যন্ত্ৰ কৰিছে, এইটোৱে। হয়, এটা কথা ক'ব লাগিব যে প্ৰায় 5 বছৰ আগতে সেইখন ফটো তুলিছিলে, আৰু এটা কথা এইদৰে আচলতে সেই 5 বছৰ আগত তোলা ফটোখন তেওঁ সেই সময়ত ছ'চিয়েল মিডিয়াত তেওঁ আচলতে আপলোড কৰিছিলে। আৰু তেওঁ আচলতে এটা কথা ক'ব লাগিব, মাটিৰ পৰা আৰম্ভ কৰি তেওঁ এক জমিদাৰ বংশ বুলি ক'ব লাগিব। তেওঁ টকা ধনৰ পৰা আৰম্ভ কৰি তেওঁ দেউতাকৰ দিনৰ পৰাই তেওঁ ধনী মানুহ। তেওঁৰ মাটি প্ৰায় 100 বিঘাতকৈও অধিক মাটি আছে। তেওঁ প্ৰায় 90 বিঘা 98 বিঘা মাটি তেওঁ খেতি কৰে, আৰু এই খেতি কৰি যিসকল ধান বা যিকোনো বা সৰু সুৰা কণ্টেক্ট কৰি তেওঁ সেই টকা তেওঁ উপাৰ্জন কৰিছিলে। আৰু সেই সময়ত আচলতে ফূৰ্তি কৰি আচলতে 5 বছৰ আগত তেওঁ সেই সময়ত চেয়াৰমেন নাছিলে, আৰু তেওঁ সেই ফূৰ্তি কৰিয়ে আচলতে সেই ফটো আপলোড কৰিছিলে। আৰু এই নিৰ্বাচনৰ সময়ত কোনোবাই ষড়যন্ত্ৰ কৰি আচলতে সেই ফটোখন আপলোড কৰা বুলি তেওঁ অভিযোগ কৰিছে।